বানে বিধ্বস্ত কৰা টিহু ৰাজচক্ৰৰ অন্তৰ্গত পশ্চিম বৰপীট অঞ্চলৰ যিটো মূল পথ সেই পথটো বিগত এই যি বান সেই বানত দেখিবলৈ পোৱা গৈছে। এই ধৰণে বিধ্বস্ত ৰূপত এই পথটো এতিয়া পৰিলক্ষিত হৈছে আৰু এই ধৰণে পথৰ বহুখিনি অংশ বানে খহাই নিয়াৰ পিছত এই পথটোৰে যাতায়াত কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। যিকোনো মুহূৰ্তত দুৰ্ঘটনাৰ আশংকাই দেখা দিয়া পৰিলক্ষিত হৈছে আৰু ইয়াত বান শেষ হ'ল যদিও এই যি অঞ্চলবাসী এই অঞ্চলবাসীৰ কিন্তু দুৰ্দশা এতিয়াও শেষ হোৱা নাই। কাৰণ তেওঁলোকৰ এই মূল পথটোৰে তেওঁলোকে বজাৰ সমাৰ কৰাৰ ক্ষেত্ৰতে হওক, অফিচ কাছাৰীলৈ যোৱাৰ ক্ষেত্ৰতে হওক বা শিক্ষানুষ্ঠানলৈ যোৱাৰ ক্ষেত্ৰতে হওক, তেওঁলোকৰ একমাত্ৰ হ'ল এইটোৱে মূল পথ আৰু যাৰ বাবে আচলতে পথটো সোনকালে মেৰামতি কৰাৰ তেওঁলোকে দাবী তুলিছে। এই স্থানত আহি পৰ্যবেক্ষণ কৰিছিল টিহু সমষ্টিৰ বৰ্তমানৰ যিগৰাকী বিধায়ক তথা কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। পূৰ্বে এই স্থানখিনি আচলতে বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত আছিল যদিও শেহতীয়াকৈ যিহেতু এই স্থানখিনি টিহু বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিততেই স্থানীয় বিধায়কগৰাকী আহি এই স্থান পৰ্যবেক্ষণ কৰিছিল আৰু বিধায়কগৰাকী বা কেবিনেট মন্ত্ৰীগৰাকীয়ে আশ্বাস দিছিল যে এই স্থান সোনকালে মেৰামতি কৰা হ'ব। কিন্তু কেইবাদিনো পাৰ হৈ গ'ল আৰু পাৰ হোৱাৰ পিছতো আজিলৈকে মেৰামতি কৰাৰ বাবে প্ৰাথমিক যিখিনি পদক্ষেপ সেই পদক্ষেপ এই মুহূৰ্তলৈকে লোৱা নাই, যাৰ বাবে এই যি অঞ্চলবাসী সেই অঞ্চলবাসীৰ কাষত আহি উপস্থিত হৈছোঁ। অকণমান পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু বছৰৰ যিটো বান সেই বানত আপোনালোকৰ এই পথটো প্ৰায় বিধ্বস্ত হ'ল, যথেষ্ট অসুবিধা হোৱা বুলি আপোনালোকে কৈছে। কি অসুবিধা হৈছে অকণমান কওকচোন। নাই, ল'ৰা ছোৱালী স্কুলত যোৱাত তাৰোপৰি ধৰক এটা বেমাৰেই হ'ল, বেমাৰ চেমাৰ হ'লেওতো আজিকালি যাৱাৰ অসুবিধা। আমাৰ এইটোৱে মেইন ৰাস্তা, এইটোৰ বাহিৰে ৰাস্তা নাই। স্কুলত যোৱা ছোৱালী বেমাৰ পাতি যি হয় এইবিলাকৰ কাৰণে গোটেই এতিয়া আমাৰ এই ৰাইজৰখিনিৰ বিৰাট অসুবিধা হৈছে। সেইকাৰণে অতি সোনকালে চৰকাৰে এইখিনি ভাল কৰি দিলে আমি নথৈ আনন্দিত হ'ম, নহ'লে আমাৰ মানুহৰ উপকাৰো হ'ব। প্ৰতি বছৰে এই ধৰণে বানপানী হয়? প্ৰতি বছৰে হয়। পূৰ্বৰ বিধায়কগৰাকী আহিছিলে আপোনালোকৰ খা খবৰ ল'বলৈ, যিগৰাকী বৰমা সমষ্টি? নাই, অহা নাই। কেৱল পাটোৱাৰী ছাৰে আহিছে, বাকী অন্য কোনো অহা নাই। কি আশ্বাস দিছিল? আশ্বাসটো ৰাস্তাটো ক'ৰবাত পানী শুকোৱাৰ লগে লগে কৰি দিম বুলি কৈছিল। কিন্তু এতিয়া পানী শুকালে, কিন্তু ৰাস্তাটো মেৰামতিৰ কাম হাতত নাই, হোৱা নাই। কি ক'ব বিচাৰিব খুৰা? একেই সমস্যা? এই আপোনাৰ প্ৰতি বছৰে আমি ভোট দিওঁ, ভোট দি আমাৰ এই বৰমা সমষ্টি MLA তাৰমানে আমি কায়ো চিনে নাপাওঁ, একে নাহে মানে প্ৰতি বছৰে আমি বানপানীত মানে ভুগি আছোঁ, কিন্তু একো ৰিলিফো নাই, হেৰিও নাই, সেনাহান চলি আছোঁ। বানৰ সময়ত আপোনালোকে চৰকাৰে যিখিনি সাহায্য পাব লাগিছিল সেইখিনি পালে নে? সেইখিনি চাপৰ 20 কেজি পাইছোঁ আৰু একো নাই, বাকী একো নাপালে। এতিয়া সাহায্য একো নাপালেও যিহেতু ৰাজহুৱা এইটো পথ, এই পথটো সোনকালে আমাৰ পথটো সোনকালে লাগে। গতিকে আপোনাৰ হেৰি হৈছে এই ল'ৰা ছোৱালীৰ কাৰণে আৰু বেমাৰীৰ কাৰণে বিৰাট অসুবিধা হৈছে। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। মই আৰু কেইবাগৰাকীও যিহেতু আছে, অকণমান দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব বিচাৰিব? ইতিমধ্যে এখেতলোক দুগৰাকীয়ে কৈছেই যে এইটোৱে মূল পথ আপোনালোকৰ আৰু এই পথটোৰ বাবে এতিয়া আপোনালোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এইটো এটা মেইন পথ। এই ৰাস্তাটো মেৰামতি অতি সোনকালে কৰাটো প্ৰয়োজন, কাৰণ ইয়াত বহুত প্ৰায় 3-4টা চুবুৰী আছে এইটো ৰাস্তাৰে অহা যোৱা কৰে। গতিকে মই বিভাগীয় কৰ্তৃপক্ষক এইটো অতি সোনকালে মেৰামতি কৰি দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অনুৰোধ কৰিছোঁ আপোনালোকৰ জৰিয়তে। হয়, নিশ্চয়কৈ মই পৰিৱেশটো পুনৰবাৰ দেখুৱাই লৈছোঁ। কেইবাটাও স্থানত আচলতে এই যিটো বান, বিগত যিটো বান, সেই বানত কেইবাটাও স্থানত এই ধৰণে খহি যোৱা পৰিলক্ষিত হৈছিল। ব্লকেৰে নিৰ্মাণ কৰা এই যিটো লোক নিৰ্মাণ বিভাগৰ পথ, এই পথছোৱা পৰিদৰ্শন কৰিছিল কেবিনেট মন্ত্ৰী তথা টিহু সমষ্টিৰ স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী। তেখেতে আশ্বাস দিছিল যে বান কমাৰ পিছত এই পথটো মেৰামতি কৰা হ'ব। কিন্তু এতিয়া বান কমাৰ পিছত কিন্তু কোনো ধৰণৰ তেওঁলোকৰ প্ৰাথমিক যিখিনি পথ মেৰামতি কৰাৰ বাবে ব্যৱস্থা, সেই ব্যৱস্থা লোৱাৰ বাবে কোনো ধৰণৰ এই মুহূৰ্তলৈকে তৎপৰতা দেখিবলৈ পোৱা নাই, যাৰ বাবে আমি আহি উপস্থিত হৈছোঁ এই স্থানত। আৰু পশ্চিম বৰপীট অঞ্চলৰ ৰাইজে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে যে এই স্থানেৰে তেওঁলোকে পাৰাপাৰ হ'বলগীয়া ক্ষেত্ৰত তেওঁলোকে যথেষ্ট দুৰ্ভোগৰ সন্মুখীন হ'বলগীয়া হয় আৰু আশংকাৰে তেওঁলোকে এই পথটোৰে আহ যাহ কৰিবলগীয়া হয়। অকণমান দাদা আপোনাৰ লগত কথা পাতিম। কি ক'ব বিচাৰিব দাদা? ধন্যবাদ। ND24 নে? প্ৰথমতে আপোনালোকক মানে এই আমাৰ বিপৰ্যস্ত এই অঞ্চলটোক অহাৰ বাবে ND24ৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে কথা হ'ল কি, আমি আচলতে সঁচাকৈয়ে দুৰ্ভগীয়া, কাৰণ আমাৰ একজন কেবিনেট মন্ত্ৰী ইয়াতে পৰিদৰ্শন কৰি যোৱাৰ পাছতো এই যিটো লোক নিৰ্মাণ বিভাগৰ যিটো পথ, এই পথটো আজি 15-20 দিন আগতে তেখেতে আহিছে আৰু পানী শুকোৱাৰ পিছত তেখেতে সম্পূৰ্ণ আশ্বাস দিছে যে পানী শুকোৱাৰ পিছতে মই এই পথটো মানে যাতায়াতৰ উপযোগী কৰিম। যে চাওক আপোনালোকে যে এই পথটো অকল পশ্চিম বৰপীটৰে নহয়, এই পথটো সমগ্ৰ তাৰমানে আমাৰ যিটো শলমাৰাৰ পৰা যিটো বুঢ়াদিয়া নদীৰ দলঙৰ লগত মানে সংগতি ৰাখি সমগ্ৰ টিহুলৈকে এইটো এটা মূল পথ বুলি ক'লেও বঢ়াই কোৱা নহয়। গতিকে এই বৃহত্তৰ অঞ্চলৰ যিখিনি ছাত্ৰ ছাত্ৰী বা মহাবিদ্যালয়ত
যিখিনি পঢ়া শুনা কৰি আছে অথবা এই গাঁৱৰ মানে যিখিনি হঠাতে হোৱা অসুখ বিসুখ হওক বা অন্যান্য যিবিলাক বজাৰ সামগ্ৰী এইটোৱে হ'ল মূল পথ গতিকে আমি কিমান অসুবিধাৰ সন্মুখীন হৈছোঁ এইটো ভুক্তভোগীৰ বাহিৰে মানে হয়তো তাৰমানে উপলব্ধি কৰিব নোৱাৰিব গতিকে আমি সিদিনা হৈ যোৱা প্ৰবল বানত মই নিজেই ভুক্তভোগী মই আৰু এখেত মোৰ আছে বন্ধু তথা দাদা আমি উঠি গৈছিলোঁ এই কালভাৰৰ আগৰ পৰা উঠি গৈছিলোঁ এখেতে মানে এই তালৈকে মানে উঠি গ'ল ময়ো তাৰমানে ইয়াতে মানুহৰ এওঁলোকৰ তাৰমানে ওচৰ চুবুৰীয়াৰ সহযোগত কেনেবাকৈ জীৱন হয়তো আমাৰ ৰক্ষা পৰিছে গতিকে তাৰ পিছতে আমাৰ মানে মন্ত্ৰী মহোদয় আহিছিলে আৰু আহি তেনেধৰণে এটা আশ্বাস দি গৈছিলে কিন্তু আজিকোপতি হোৱা নাই আমি এটাই অনুৰোধ কৰিম আপোনালোকৰ চেনেলৰ জৰিয়তে যাতে এই অঞ্চলটোৰ এই যিটো দুৰ্দশাটো সোনকালে মষিমূৰ কৰে পুনৰ পানী যাতে এই অঞ্চলৰ ৰাইজে বা এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী হওক বা অন্যান্য ৰোগীয়া হওক বা অন্যান্য দিশৰ পৰা বেপাৰ বাণিজ্য গোটেইখিনিত যাতে আমাক চৰকাৰে নাংমান সহানুভূতিৰ দৃষ্টিৰে চাই এইখিনি আপোনালোকৰ জৰিয়তে মই মানে আমাৰ কৰ্তৃপক্ষক অনুৰোধ সেই কথাখিনি আমি দৃষ্টিগোচৰ কৰাৰ বাবে আপোনালোকৰ ওচৰত আহি উপস্থিত হৈছোঁ মই পুনৰবাৰ পৰিৱেশটো ইয়াৰ দেখুৱাই লৈছোঁ এই ধৰণে কেইবাটাও স্থানত আচলতে দেখিবলৈ পোৱা গৈছে এই যি আচলতে পশ্চিম বৰপীট অঞ্চল এই পশ্চিম বৰপীট অঞ্চলত এই ধৰণে আচলতে বানে বিধ্বস্ত কৰি থৈ যোৱা লোক নিৰ্মাণ বিভাগৰ এই পথছোৱাৰ বাবে স্থানীয় ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে তেওঁলোকে আহ্বান জনাইছে যে যিহেতু কেবিনেট মন্ত্ৰীগৰাকীয়ে এই স্থান পৰিদৰ্শন কৰি গৈছে যদিও পূৰ্বতে এই সমষ্টি আছিল বৰমা বিধানসভা সমষ্টি শেহতীয়াকৈ যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত টিহু বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল আৰু কেবিনেট মন্ত্ৰীগৰাকী তেওঁলোকৰ এই সমষ্টিৰে হ'ল গতিকে কেবিনেট মন্ত্ৰীগৰাকীৰ যি আশ্বাস সেই আশ্বাস যাতে সোনকালে পূৰণ হয় তাৰ বাবে আচলতে স্থানীয় ৰাইজে দাবী জনোৱা পৰিলক্ষিত হৈছে আৰু কিছু আছে এগৰাকী বাইদেউ দেখিছোঁ বাইদেউ অকণমান আপোনাৰ লগত কথা পাতিম যিহেতু আপোনালোকে এই পথছোৱাৰে নিতৌ অহা যোৱা কৰে কি ক'ব বিচাৰিব হয় ল'ৰা ছোৱালীৰ অসুবিধা হয় স্কুলত অহা যোৱা কৰা বেমাৰ ৰোগীয়া মানুহসকলৰ অসুবিধা হয় ৰাস্তাটো সোনকালে আমাক লাগে বানপানীৰ সময়ছোৱাত কেনেকুৱা অসুবিধা হৈছিল বানপানীৰ সময়ছোৱাত অসুবিধা হৈছিল এই ৰাস্তাটোততো অহা যোৱা কৰা বিৰাট অসুবিধা হয় ইয়াতে একাকাল হয় পানী নিশ্চয়কৈ এই ধৰণে আচলতে প্ৰতিগৰাকী ইয়াত থকা স্থানীয় ৰাইজে উল্লেখ কৰিছে যে কেবিনেট মন্ত্ৰীগৰাকীয়ে যি আশ্বাস দিছিল সেই আশ্বাস সোনকালে পূৰণ কৰা হওক কাৰণ নহ'লে তেওঁলোকৰ ৰোগী পাৰাপাৰ কৰাৰ ক্ষেত্ৰত হওক বা বিদ্যালয় শিক্ষানুষ্ঠান বা বিভিন্ন তেওঁলোকৰ অফিচ কাছাৰীলৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত এই পথটোৰে তেওঁলোকে যথেষ্ট দুৰ্ভোগৰ সন্মুখীন হ'বলগীয়া হয় গতিকে আমি এই বাতৰি পুনৰবাৰ দৃষ্টিগোচৰ কৰাইছোঁ নলবাৰী জিলা প্ৰশাসনৰ পুনৰবাৰ আমি দৃষ্টিগোচৰ কৰাৰ চেষ্টা কৰিছোঁ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ আপুনি দিয়া আশ্বাস সোনকালে যেন পূৰণ কৰে নলবাৰীৰ পৰা কেমেৰাত পৰাগৰ সৈতে মই ভাস্কৰ জ্যোতি ডেকা ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ